আমি মাংস খাম, আমি মাংস খাম। আৰু এই পৰিৱেশত মাংস দি দিম বঢ়িয়াকৈ আদা নহৰুৰ পেষ্টটো। ৰিলেশ্যনশ্বিপত দূৰৰ ছোৱালী ভাল পাই লোভ নকৰা আৰু মাংসত উতল নাহা একে কথা। হে গাইছ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মানস দৰঙীৰ অন্য এটা ভিডিঅ'লৈ। দেন বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইছ, আমি এতিয়া চাহ খাব আহিছোঁ আৰু ইফালে আমাৰ ৰান্ধনি হৈছে আজি আমাৰ পনিতা খুৰীমা। চাহৰ লগত আছে আজি গিলাচ পিঠা। বলক এতিয়া খাওঁ। এয়া হৈছে আমাৰ আলু খেতি আৰু ইয়াতে আমি আজি দি আছোঁ মাটি আৰু ইফালে আছে আমাৰ ফুল ভাইবছ। কেনে কেনে মজা। এতিয়া আমি আকৌ কামত লাগো। মাংস বনাই আছে। আমি মাংস খাম, আমি মাংস খাম। আলু কাটে মাংস বনাই। ভালকৈ গাওঁ, শুদ্ধকৈ গাওঁ। আমি এতিয়া ভাতটো বহাই দিছোঁ আৰু আজিৰ ৰান্ধনীটো হৈছোঁ মই আৰু হেল্পাৰ আছে ইফালে এজনী। তাৰপিছত এতিয়া খোৱাই দিছোঁ অলপ, এতিয়া বনাওঁ বলক। আমি এতিয়া মাংসটো বহাই দিলোঁ। তাক লোকেল চৰে খাবা আৰু আজি একসাথ খাবা আৰু আৰু মই মানে গৰমতো বনাইছোঁ আৰু ঘৰৰ কেইটাই খাব যিহেতু কষ্ট হৈছে আৰু কথা নাই, কৈ দিম আজি। আৰু এই পৰিৱেশত মাংস প্লাছ আৰু এটা কামটো লৈ লৈছোঁ হাতত আৰু আমাৰ পলাশক চাক গাইছ। এইটো চালা চলা আছে আমাৰ চুনেন আৰু ইফালে মজা আমি এতিয়া কাম চাম কৰি লৈ উঠি ভাতটো খাই দিম। এতিয়া মছলা দি দিম বঢ়িয়াকৈ আদা নহৰুৰ পেষ্টটো। মানে এইটো মানে মছলা পেকেটটো দিলে লাভ নাই, অৰিজিনেলটো দিব লাগে। আৰু কি এটা সোৱাদ আহিছে ৰে বাবা লাৰি দিয়া এনেকৈ মজা। আৰে ইয়াৰ মজা মাংসটো অলপ দেখাই দিবি নেকি? চাই দি এটা কালাৰ। এইফালে দেখা দেশী ফাৰ্মৰ কুকুৰা। গাইছ, মাংসত পানীটো দি থৈ দিছোঁ। এতিয়া মানে উতলি আছে অলপ, পূৰা উতলটো লাগব না। ৰিলেশ্যনশ্বিপত দূৰত ছোৱালী লগ পাই মানে কথাটো হৈছে ৰিলেশ্যনশ্বিপত দূৰৰ ছোৱালী ভাল পাই লোভ নকৰা আৰু মাংসত উতল নাহা একে কথা। সেইকাৰণে আমি দি আছোঁ উতল আৰু কি একটা কালাৰ দেখাই আছোঁ। হোৱাট এ মেন। এইটো চা কেনে কিছু বনাইছোঁ কিন্তু আজি খাবা আৰু। ইতাতো বিশ্বাস কৰিলি না, সময়ত মাংস বনাও খুৱাব পাৰিম, আহিব পাৰা এনেই। মাংসটো হ'ল দে কিবাকৈ। এতিয়া ভাতটো বহাই দিছোঁ, ভাতটো উলিয়াই খাম আৰু কামো হৈ গ'ল আৰু আধা আধি। এতিয়া ইফালে আহি গৈছে আৰু পুৰা মজা। জয় জুবিন দা কওঁ গাইছ। এয়া ইমান চৰা হৈছে আলু আৰু মোটামুটি 3 মাহ পাছত ক্লিয়াৰ হৈ যাব। দেখাই দি কেনেকৈ আলু মাতি দিওঁ একবাৰ। আমি আজি বিখ্যাত কামটো ওলাই দেখাই দিছোঁ। দেখাই দি বঢ়িয়াকৈ দেখাই দি। আচ্ছা এইটো গাইছ, আমাৰ এতিয়া আলু চালু হৈ গ'ল। এতিয়া ভাতৰ পূৰা ৰেডি হৈ আছে, পূৰা ভাত আহি গৈছে। টেঙাত লৈ ল'লোঁ, মাংসটো আলু ৰখি আছোঁ, খাই দিম আৰু চালা। এই মাংস দি দিলে চব আহি গ'ল। এতিয়া বঢ়িয়াকৈ এটা মুক্তা মাৰি একদম খাই দিবি। নিজে বনাইছোঁ না আজি। হা যদি চিয়াই খাই আহি যাব গাইছ, বিয়া হৈ যাব লগত।
হ'লা আকৌ বঢ়িয়া ভাত খা আকৌ নাই খাই পেলাব লাগিব মজা বঢ়িয়া আৰু গাইছ এইবিলাক আছে আমাৰ মাহ খেতি আৰু সিফালে আছে মাকৈ